নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনা লৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছো আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছো বঙাইগাঁৱৰ কাষৰ গাঁৱৰ পৰা হিতু মজুমদাৰে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছো যদিহে আপুনি মোৰ YouTube চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশন পায় এতিয়া পলম নকৰি আগবাঢ়ো হিতুৰ অভিজ্ঞতাৰ ফালে এনেকুৱা ধৰণৰ অভিজ্ঞতা মই আগতেও পঢ়িছো কিন্তু তেওঁৰ লগত ঘটা ঘটনাটো অলপ বেলেগ কিন্তু আৰম্ভণিখিনি অলপ একেই ধৰণৰ হ'ব পাৰে গতিকে আপোনালোকে নাভাবিব যে ৰিপিট কৰিছো আচলতে বহুতে এনেকুৱা মানে একেই অভিজ্ঞতা শ্বেয়াৰ কৰি থৈছে হিতুৰ লগত কি ঘটিছিলে 2013 চনৰ কথা তেতিয়া হিতুৱে আসাম ৰাইফলছৰ ইন্টাৰভিউ দিবৰ কাৰণে প্ৰিপাৰেচন কৰি আছিল তেওঁলোকৰ গাঁৱত তেওঁৰ আৰু দুজন বন্ধুৱেও প্ৰিপাৰেচন কৰি আছিল আৰু সকলোৱে জানে ৰাইফলছৰ ইন্টাৰভিউ কাৰণে দৌৰিব পৰাটো হ'ব লাগে গতিকে তেওঁলোকে ৰাতিপুৱা মানে বহুত সোনকালে প্ৰায় 4 মান বজাতে উঠি দৌৰিবলৈ যায় ঘৰৰ ওচৰতে এখন ফিল্ড আছে প্ৰকাণ্ড সেই ফিল্ডখন পাবৰ কাৰণে এটা কেকুৰি আছে কেকুৰিটোৰ লগতে এটা কালী মন্দিৰ সেই কালী মন্দিৰটোৰ ওচৰতে মানে কেকুৰিটোতে গোটেই কেইজন বন্ধু লগ হয় আৰু তেওঁলোক সদায় ফিল্ডলৈ যায় দৌৰিবৰ কাৰণে বাকি দুজন বন্ধুৰ সদায় এটা আপত্তি যে হিতুৱে সদায় দেৰি কৰে তাৰ কাৰণে মানে 10-15 মিনিট ৰবই লাগে হি খাৰ নাপায় বাৰে বাৰে ফোন কৰি থাকিব লাগে তাৰপিছত ফাইনালি হি উঠি আহে কিন্তু হিতুৱেও বহু দিনৰ পৰা ভাবি আছে যে এদিন এনেকুৱা কৰিম মই আগতে উঠিম আৰু তহঁতক ফোন কৰি কৰি হাইৰান কৰিম হে বুলি যিদিনাখনৰ কথা হিতুৱে শ্বেয়াৰ কৰিছে সেইদিনা তেওঁ প্ৰায় 3:30 মান বজাতে খাৰ পালে এলাৰ্ম সেলাম দি থৈছিলে তাৰপিছত উঠি মেলি দৌৰাদৌৰিকে তেওঁ সেই কেকুৰিটোলৈ আহিলে আহি বন্ধু কেইজনক ফোন কৰিছে তেতিয়া দুইজন বন্ধুৱে কৈছে কি আচৰিত আজি তো আগতে পালি ঠিক আছে তো অলপ দেৰি ৰ আমি গৈ আছো হিতুৱে তেতিয়া ৰৈ আছে তাৰপিছতে অলপ সময়ৰ পিছত তেওঁ দেখিছে কালী মন্দিৰৰ হিতু পাৰৰ পৰা এজন মানুহ আহি আছে হেতু সাইডেদি তেওঁ এজন বন্ধু আহে গতিকে ভাবিছে হি সাকে আহিলে কিন্তু মানুহজন দেখি হিতুৱে ভাবিছে ই এনেকে কিয় আহিছে এনেকে জানো দৌৰিব পাৰিব মানুহজনে মানে গাত এখন এৰি চাদৰ লৈ আহিছে বগা শুভ্ৰ এৰি চাদৰ এখন লৈ আহিছে আৰু তেতিয়া হিতুৱে মাতটো দিলে যে ও তো আহিলি নেকি তো দেখোন চাদৰ লৈ আহিছো আজি কেনেকে দৌৰিবি তাৰছত যেতিয়া মানুহজনে একো উত্তৰ দিয়া নাই তেতিয়া হিতুৱে ভাবিলে গাঁৱৰ বেলেগ কোনোবা হ'ব পাৰে তেওঁলোকৰ গাঁৱত আকৌ এজন পগলা আছে মানে তেওঁ হেৰি কি কয় তো কোন গণ্ডগোল আছে তেওঁ প্ৰায় মানে ৰাস্তাত অনাই বনাই ঘূৰি ফুৰে গতিকে হিতুৱে ভাবিলে যে এজটো বন্ধুটো নহয় হিতু এনেকে দৌৰিবলৈ নাহে নিশ্চয় এই পগলাটোৱে আহিছে কাৰণ এই ৰাতিপুৱাখন বেলেগ কোনো মানুহ ইমান সোনকালেটো নুঠে মৰ্নিং ৱাক কৰিবলৈ হলেও 5টা 5:30 মান বজাৰ পৰা কৰে গতিকে হিতুৱে খাটাং যে সেই পগলাজন আহিছে কালী মন্দিৰটোৰ পিছফালে আকৌ এটা প্ৰকাণ্ড পুখুৰী সেই পুখুৰীটো আৰু তেতিয়া মানে বৰষুণ দিছিলে আগদিনা প্ৰায় 3 দিন মানৰ পৰা কন্টিনিউয়াস বৰষুণ দি আছে গতিকে পুখুৰীটো একদম পানীৰে চিপচিপিয়া হৈ আছে তাৰ পিছত হিতুৱে দেখিছে মানে সেই মানুহজন কালী মন্দিৰটোৰ কাষেৰে সেই পুখুৰীটো লৈ গৈছে কালী মন্দিৰটোৰ চৌহদত সোমোৱা নাই সেই পুখুৰীটো লৈ গৈছে হিতুৱে ভাবিছে পগলাটো আকৌ কেনেবাকে পুখুৰীত জাপ দিবলৈ গৈছে নেকি গতিকে তেওঁ স্বভাৱগতভাৱে তেওঁক বচাবলৈ বুলি মানে পিছে পিছে গৈছে ৰব কলে যায়কে খুদি পেলাই গৈছে আৰু তাৰ পিছত হিতুৰ চকুৰ আগতে মানুহজন পুখুৰীটোৰ একেবাৰে ওচৰ পাই অদৃশ্য হৈ গ'ল হিতুৱে মানে সেই দৃশ্যটো দেখি পেলাই থতমত খালে কি হ'ল চকুৰ আগতে কি হৈ গ'ল মানুহজন কলে গ'ল ইফালে যাইছে তাৰপিছত তাৰ বিৰাট ভয় লাগিছে ভয় লাগি হি মানে একদম থৰক বৰক হৈ যোৱা নিচিনা হৈছে আহি কি হ'ল কালী মন্দিৰৰ যিখন মূল গেট আছে সেই গেটখনতে ধৰি পেলাই মানে নিজকে হি সংযত কৰিছে আৰু তেতিয়া কালী মন্দিৰৰ গেটৰ গাতে লাগি এজোপা বৰ প্ৰকাণ্ড বকুল গছ আছে বহুত পুৰণা সেই বকুল জোপা মানে একদম জাৰবকে লৰিছে যেন কোনোবাই খঙত মানে জুকাৰিছে হিতুৱে সেই দৃশ্যটো দেখি মানে কি হৈছে কি দেখিছে চকুৰ আগত একো ধৰিব পৰা নাই ঠাণ্ডাৰ কাল সোয়েটাৰ পিন্ধি আছে অথচ হিতুৰ মানে একদম ঘামে সামে অৱস্থা নাই একদম জুৰুলি জুপুৰি হি তাৰ পিছত হি তাতে মানে থমকি ৰৈছে আৰু গেটখন যেনে তেনে খুলি হি মন্দিৰটোৰ ভিতৰলৈ সোমাই গৈছে হিতু যিমানে ভিতৰলৈ গৈছে গছজোপা হিমানেই বেছি লৰিছে যেন কাৰোবাৰ বিৰাট বেছি খং উঠিছে যেন কোনোবাই মন্দিৰটোত সোমাব নোৱাৰি হিতুক একো মানে অপকাৰ কৰিব নোৱাৰি খঙতে গছজোপা লৰাইছে তেনেকুৱা এটা দৃশ্য মানে চকুৰ আগত ভাহি আহিছে হিতুৰ তাৰ পিছত
হিতুৱেও মানে ভগৱানৰ নাম লৈছে আৰু কালী মন্দিৰৰ যি মূল ঘণ্টাটো থাকে সেই ঘণ্টাটো বজাইছে মন্দিৰৰ ঘণ্টা বজাই 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 এসময়ত গোটেই মানে পৰিৱেশটো খাম কাটিলে একদম কাপুৰি জিনজোৱা বুলি কয় যে তেনেকুৱা গছজোপাও একো হোৱা নাই থিয় হৈ ৰৈ আছে আৰু তাৰপিছত একো সাৰ সুৰ নাই তাৰ ঠিক 30 ছেকেণ্ডমান পিছত হিতুৰ দুইজন বন্ধু আহি পাইছে তেওঁলোকে তাক মন্দিৰৰ ভিতৰত দেখি অবাক কাৰণ মৰ্ণিং ৱাকলৈ ওলাই আহিছে মন্দিৰত কিয় সোমাই আছে তাৰপিছত হিতুক যেতিয়া মাতি পেলাই সুধিলে সি তেতিয়া গোটেইখিনি কথা ক'লে আৰু তেতিয়া তাৰে এজন বন্ধুৱে কৈছে যে বহুতে মানে সেই দৃশ্যটো দেখাৰ কথা আগতেও কয় বোলে তেওঁ কাৰোবাৰ মুখত শুনিছে যে ৰাতিপুৱা কিবা এটা বস্তু মন্দিৰটোৰ আশে-পাশে ঘূৰি ফুৰে আৰু বহু মানুহে দেখে প্ৰত্যক্ষ কৰে হয়তো হিতুৱেও সেই বস্তুটোকেই দেখিছিলে তাৰ পিছৰ পৰা পিছে তেওঁলোক প্ৰায় 6 মান বজাৰ পৰাহে আকৌ দৌৰিবলৈ আৰম্ভ কৰা হ'ল মানে ইমান ৰাতিপুৱাই তেওঁলোক ওলাই নহা হ'ল কাৰণ গাঁওখন মানে একদম নিদ্ৰা দেৱীৰ কবলত থাকে আৰু সেই সময়ত কোনো মানুহ ৰাস্তাত নাথাকে গতিকে তেওঁলোকৰো ভয় লগা হ'ল আৰু এই ঘটনা 2013 চনৰ তেতিয়া ধৰক আজিৰ পৰিৱেশতকৈ পৰিৱেশ বহুত বেলেগ ঠাণ্ডাও বেছি পৰিছিলে তেতিয়া অসমত গতিকে তেওঁলোকে মানে সময়টো খলাই দিলে এই ঘটনাটো ঘটা আজি বহু বছৰ হ'ল প্ৰায় 12 বছৰ কিন্তু এতিয়াও মানে হিতুহঁত যেতিয়া লগ হয় তিনিওজন বন্ধু তেওঁলোকে পিছে আসাম ৰাইফলছত চাকৰি পালে নে নাপালে নিলিখিলে কিন্তু তিনিওজন বন্ধু যেতিয়া লগ হয় সেই ৰাতিপুৱাটোৰ কথা তেওঁলোকে পাতে আচৰিত ধৰণৰ এটা ঘটনা এনেকে মৰ্ণিং ৱাকত যোৱা বা এনেকে মানে ইন্টাৰভিউ দিবৰ কাৰণে দৌৰি থকাৰ ল'ৰা-ছোৱালীবোৰৰ বহু ঘটনা মই ইতিমধ্যে পঢ়িছোঁ যিসকলে মোক আগৰ পৰা শুনি আছে তেওঁলোকে নিশ্চয় জানিব কিন্তু এই ঘটনাটো একে যদিও অলপ বেলেগ শুনি কেনেকুৱা পালে পিছে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেন্ট কৰিবলৈ নাপাহৰিব লগতে আজিৰ এই অভিজ্ঞতাটোৰ জৰিয়তে আজি সপ্তাহটো সামৰিছোঁ আজি আছিলে পবিত্ৰ ৰক্ষা বন্ধন গতিকে পবিত্ৰ ৰক্ষা বন্ধনৰ বহুত বহুত শুভকামনা সকলোকে জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যেটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহলে মোক মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব যিসকলে মোক বাবা কৈ থাকে ধন্যবাদ তেওঁলোকে মোক উইশ কৰিব পাৰে আজিৰ ভিডিঅ'টোৰ তলতে ঠিক আছে আজিৰ অভিজ্ঞতা ইয়াতে সামৰিছোঁ সোমবাৰলৈ কিছু নতুন অভিজ্ঞতাৰ টোপোলা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি